অব্যাহত আছে নাগা দুৰ্বৃত্তৰ সন্ত্ৰাস নাগালেণ্ডৰ পৰা অহা একাংশ লোকৰ দাদাগিৰি কাৰণ এই উৰিয়ামঘাট সীমান্তৰ যিখন ১ নং ৰজাপুখুৰী গাঁও আছে সেই ৰজাপুখুৰী গাঁওখন উচ্ছেদ আৰম্ভ হোৱাৰ আগৰ পৰাই নগা দুৰ্বৃত্তসকলে বা একাংশ নগা লোকে তেওঁলোকৰ নিজৰ বুলি দাবী কৰি আহিছে নাগালেণ্ড প্ৰশাসনে তেওঁলোকৰ বুলি দাবী কৰি আহিছে আৰু এতিয়া সকলো সীমা চেৰাই কালিৰ দিনটোত সেই গাঁওখনত থকা একাংশ আদিবাসী লোকৰ ঘৰত আহি একাংশ নগা দুৰ্বৃত্ত উপস্থিত হৈছে হাতে হাতে তেওঁলোকৰ আছে দা কুঠাৰ আৰু খেতিৰ ভাগ লাগে তেওঁলোকক এতিয়া কাৰণ তেওঁলোকে কৈছে যে ৰজাপুখুৰীৰ ১ নং ৰজাপুখুৰীৰ যিবোৰ পথাৰ আছে যিবোৰ মাটি আছে য'ত যি শস্য উৎপাদন হয় যি ধৰণৰ সামগ্ৰী উৎপাদন হয় সকলো নগাই আধা ল'ব মানে নগা গুণ্ডা টেক্স লাগে আৰু তাৰ দৃশ্যাংশ আমাৰ ইয়াত আহি পৰিছে এয়া হৈছে উৰিয়ামঘাটৰ দৃশ্য এইবোৰ নগা দুৰ্বৃত্ত মন গলেই এই অসমৰ গাঁওসমূহত সোমাই আৰু তেওঁলোকে এইদৰে আদিবাসী লোকসকলক ভাবুকি প্ৰদান কৰি আহিছে যে তোমালোকে যিমান খেতি কৰিছা তাৰ ৫০% আমাক দিব লাগিব কাৰণ এয়া উৰিয়ামঘাটৰ ১ নং ৰজাপুখুৰী নাগালেণ্ডৰ অংশ আছিল আগতে নাগালেণ্ডৰ আছিল আৰু এতিয়া উচ্ছেদ সম্পূৰ্ণ হৈ যোৱাৰ পিছত সেই কেবাখনো গাঁও কেৱল ১ নং ৰজাপুখুৰী নহয় বিদ্যাপুৰ বজাৰ দলনি পথাৰ ১ নং ৰজাপুখুৰী গেলাবিল এই অঞ্চলসমূহ তেওঁলোকৰ নিজৰ বুলি দাবী কৰিছে আৰু শেহতীয়াকৈ দ্বিতীয় পৰ্যায়ৰ যি উচ্ছেদ অভিযান চলিল দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযানৰ পাছত সকলোৱে চিন্তা কৰিছিল যে নগা লোকসকল তাৰ পৰা আঁতৰি যাব কিন্তু তাৰ এখন বিপৰীত ছবি আপোনালোকক দেখুৱাই আছো যে নগা দুৰ্বৃত্তসকল বেছিকৈ আহিবলৈ ধৰিছে আৰু সেই অঞ্চলসমূহ এক প্ৰকাৰ তেওঁলোকে নিজৰ বুলি দাবী কৰি তেওঁলোকে তাত থকা এই আমাৰ যিসকল আদিবাসী লোক আছে তেওঁলোকক ভয়ভাবুকি প্ৰদান কৰিছে খেতিৰ ভাগ তেওঁলোকক দিব লাগে বুলি বলপূৰ্বকভাৱে তেওঁলোকে দাবী উত্থাপন কৰিছে এয়া হৈছে উৰিয়ামঘাটৰ ১ নং ৰজাপুখুৰীৰ দৃশ্য য'লে কিছুদিন পূৰ্বে তাত আমাৰ অসম বিভাগৰ ফালৰ পৰা অসমৰ বন বিভাগৰ ফালৰ পৰা তাত বৃক্ষৰোপণ কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল য'ত আহি নাগালেণ্ডৰ উপ মুখ্যমন্ত্ৰী আহি তাত অসম প্ৰশাসনৰ বৃক্ষৰোপণ কাৰ্যসূচী বন্ধ কৰি দিলে অসমৰ বন মন্ত্ৰী তাৰ পৰা উভতি আহিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল আৰু এতিয়া ৰেংমা সংৰক্ষিত বনাঞ্চল হওক বা উৰিয়ামঘাটৰ এই ৰজাপুখুৰী গেলাবিল বিদ্যাপুৰ এই অঞ্চলসমূহত অসম প্ৰশাসনৰ কোনো ধৰণৰ ময়মতালি চলা নাই অসম প্ৰশাসনৰ কথা তাত কোনোৱে নুশুনে তাত কেৱল নগাৰ উপদ্ৰৱ চলি আছে আৰু এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আমাৰ নিউজ ১৮ৰ হাতত আহি পৰিছে এইসকল নগা মন গলে আহে গাঁওসমূহত প্ৰৱেশ কৰে আৰু তেওঁলোকৰ হাতে হাতে অস্ত্ৰ শস্ত্ৰ আছে লগতে নাগালেণ্ড আৰক্ষীৰ একাংশ জোৱানো তেওঁলোকে অসামৰিক পোছাকত আহি পেলাই এইদৰে ভাবুকি প্ৰদান কৰে কেতিয়াবা তেওঁলোকৰ বাগানসমূহ তেওঁলোকৰ বুলি কয় কেতিয়াবা তাত উৎপাদন হোৱা শস্য তেওঁলোকৰ বুলি কয় আৰু কেতিয়াবা সমগ্ৰ গাঁওখনকে তেওঁলোকৰ বুলি দাবী কৰিব বিচাৰে আৰু অতি ৰহস্যজনকভাৱে উৰিয়ামঘাটৰ সেই ৰজাপুখুৰী অঞ্চলটোত থকা আমাৰ প্ৰশাসন মৌন হৈ আছে আৰু প্ৰতিদিনেই নগাৰ ভাবুকি সহ্য কৰি থাকিব লগা হৈছে সেই উৰিয়ামঘাটৰ সীমান্তত থকা ৰাইজে মন্তব্য শুনাব বিচাৰিছো কিদৰে नगा दुर्बृत्त कैमरा सम्मुखत भावुकी प्रदान करिছে तो बात बोलेगा हिंदी से लिखा है हम एक तो बात बोलेगा हम लोग तो इधर हंगामा करने के लिए भी नहीं आया हम लोग तो शांति से बात करना है तो हम लोग शांति से बात करने के टाइम में आप लोग तो इधर हमारा ड्यूटी हम तो हर जगह तो आप लोग को ऐसा हम लोग शांति से बात करने से तो वो एक काफी है ना क्या शांति से बात कर रहे हैं सर एक बात सुनो हम लोग तो कोई हंगामा करने से आप बीच में क्यों आके इतना हल्ला गुल्ला कर रहे हैं आप सिचुएशन क्रिएट कर रहे हो तो हम साइको वाला क्यों वाला नहीं क्यों बनेंगे ना आप ही आगे सिचुएशन क्रिएट कर रहे हो इतना शांति से बात का बात सर हम लोग हंगामा होने से गवर्नमेंट आके देखेगा ये हम लोग का साथ क्योंकि हम लोग इतना शांति से बात कर रहा है आप आगे गवर्नमेंट का साथ में जाके फैसला कर ये तो इलीगल इमिग्रेंट्स खान के तो खेदा बोल दिबो कहि ने खजाई दिसे इत्या पाने मिलिसे कोइले पिछे ते गवर्नमेंट पारा की कोइ आहिले बे आमी खान बिटोटे तो ए तो पहिला आमी खान मिली के न भय আছে आमी खान तो इलिगल कोबले আছে तो इटु कारणे आमी खान बिटोटे मिली लोग ठीक আছে হবো আমি বি বুজি আছে দুটা গভর্নমেন্ট মিলি के ना एक मानु खान के खेदाइছে ना তাই কান দুটা গভর্নমেন্ট বইলে কি ডিসিশন দিব इटु हे হবো तो पीछे ते अपना खान ओपरटे पे इफेक्शन आइबो के ना आमी खान के मिली এয়া হৈছে অসমৰ ভূমিত নগাৰ ভাবুকি আৰু এয়া এনেকুৱা নহয় যে নাগালেণ্ডৰ ভূমিত কৰি আছে এয়া অসমৰ মাটিত নাগালেণ্ডৰ আৰক্ষী বা নাগালেণ্ডৰ আৰক্ষী জোৱান লগতে একাংশ লোক আহিছে আৰু তেওঁলোকে দাবী কৰি আছে আৰু এয়া উৰিয়ামঘাটৰ ১ নং ৰজাপুখুৰীৰ দৃশ্য লগতে আপোনালোকক জনাইছো যেটো মেৰাপানীৰ ১ নং দেঘেৰি বিল আছিল য'ত ১৫ আগষ্টৰ দিনাখন তিনিজন অসমীয়া যুৱকক নাগালেণ্ডৰ ফালৰ পৰা দুৰ্বৃত্তই গুলিয়াইছিল তাতো কিন্তু এতিয়া নাগালেণ্ডৰ প্ৰশাসনে অসমৰ জলসিঞ্চনৰ কাম বন্ধ কৰি দিছে তেওঁলোকে এখন
ৱাল দি দিছে যাতে তাত অসম প্ৰশাসনে কোনো ধৰণৰ কাম কৰিব নোৱাৰে মেৰাপানীৰ একদম নেঘেৰি বুলি নগাই নিজৰ বুলি দাবী কৰি ইতিমধ্যে তেওঁলোকে তাত কিছুমান নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে অসমৰ লোকৰ প্ৰৱেশ তেওঁলোকে বন্ধ কৰি দিছে আৰু ভাণ্ডাৰী মহকুমা প্ৰশাসন যি আছে নাগালেণ্ডৰ এই ভাণ্ডাৰী মহকুমা প্ৰশাসনে জলসঞ্চাৰৰ কাম বন্ধ কৰি দিছে আৰু এমাহৰ পাছতো সেই কাম আৰম্ভ কৰিবলৈ খা নহল গোলাঘাট জিলা প্ৰশাসনৰ কাৰণ আমাৰ অসম চৰকাৰৰ ফালৰ পৰা কৈ থকা হৈছিল যে নাগালেণ্ডৰ ফালৰ পৰা যদি মাটি তেওঁলোকে দখল কৰিবলৈ চেষ্টা কৰে তেন্তে আমাৰ ফালৰ পৰা প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এখন বিপৰীত ছবি আপোনালোকক কৈ আছো য'ত নগাই মন গলে এখনকৈ গাঁও তেওঁলোকে দখল কৰি গৈ আছে আৰু অতি ৰহস্যজনকভাৱে আমাৰ চৰকাৰ প্ৰশাসন নীৰৱ হৈ আছে CRPFৰ ভূমিকা অতি পুতৌজনক কাৰণ এই অঞ্চলসমূহত চক এইবোৰ দিন দুপৰতেই এনেকুৱা নহয় দিন দুপৰতেই আদিবাসী লোকৰ চোতালত আহি পেলাই নগাইত ভাবুকি দিছে তাত দুজনমান CRPFে দৰ্শক হৈ ৰখি আছে তেওঁলোকক বাধা প্ৰদান কৰিবলৈ খা নাই হাতে হাতে নগাই কিন্তু কিছুমান ফাইল লৈ আহিছে যিবোৰ তেওঁলোকে নিৰ্মাণ কৰিছে তেওঁলোকৰ নিজৰ যিবোৰ গাঁও কাউন্সিল আছে নগা কাউন্সিল আছে সেই কাউন্সিলৰ মতে তেওঁলোকে কৰ কাটল লৈ আছে অসমৰ মাটিত আহি অসমৰ লোকৰ পৰা এয়া হৈছে নগাৰ দুঃসাহস কিন্তু ইমানৰ পাছতো নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰী আহি উৰিয়াম ঘাটত অসমৰ বন বিভাগক আমি বৃক্ষৰোপণ কৰিবলৈ নিদিও বুলি মুকলিকৈ কৈ থৈ গ'ল তাৰ পাছতো সেই সীমান্তবাসী ৰাইজে বাৰম্বাৰ কৈ আছে যে আমাৰ নিৰাপত্তা সুনিশ্চিত কৰক কাৰণ কেতিয়াবা ডাঙৰ ঘটনা সংঘটিত হ'ব কাৰণ এই নগা লোকসকলৰ ওপৰত কোনো কাৰণত বিশ্বাস কৰিব নোৱাৰি তেওঁলোকৰ আগ্ৰাসন আগৰ পৰা আছিল এতিয়াও আছে আৰু বহু নাগালোকৰ হাতে হাতে অস্ত্ৰ শস্ত্ৰ আছে মন গলে তেওঁলোকে অস্ত্ৰ শস্ত্ৰ চলাই বা এনেকে দীঘল দীঘল দা লৈ আহি তেওঁলোকে মানুহক ভাবুকি প্ৰদান কৰি থাকে ভীতি প্ৰদান কৰি থাকে আৰু সেই অঞ্চলসমূহত অসম আৰক্ষীৰ বেটেলিয়ন কেম্প নিৰ্মাণ কৰিব লাগে বা অস্থায়ী শিবিৰ নিৰ্মাণ কৰিবৰ কাৰণে সীমান্তবাসী ৰাইজে আবেদন কৰিছিল তেওঁলোকে দাবী উত্থাপন কৰিছিল কাৰণ যেতিয়াৰ পৰা এই ৰেংমা বনাঞ্চলৰ পৰা বেদখলকাৰীসকল খেদা হৈছে যিসকলক পূৰ্ববংগীয় মুছলমান বুলি কোৱা হৈছিল যিসকল সন্দেহযুক্ত বাংলাদেশী নাগৰিক বুলি যাক কোৱা হৈছিল সেইসকলক খেদাৰ পাছত সেই অঞ্চলসমূহৰ ওপৰত এতিয়া নগাৰ খেনচুকু পৰিছে নগাই দেখিছে যে ৰেংমা বনাঞ্চলত বেদখলকাৰীসকলে 400 বিঘা 300 বিঘা তেওঁলোকৰ তামোলৰ বাগান আছিল আৰু সেই তামোলৰ যি সুপাৰী সিন্ডিকেট হেতু সকলোৱে জানে যে নাগালেণ্ডৰ পৰাই চলি আছিল একাংশ নগা লোকে সেই তাত থকা সংখ্যালঘু লোকসকলক ব্যৱহাৰ কৰি আহিছিল আৰু তাৰে সুযোগ গ্ৰহণ কৰিবলৈ এতিয়া নগাই এই দাদাগিৰি আৰম্ভ কৰিছে আৰু এটো প্ৰথম ঘটনা নহয় এনেকুৱা বহু ঘটনা আমি আপোনালোকক দেখুৱাই আছো কিন্তু কালিৰ যেটো ঘটনা সংঘটিত হ'ল এই উৰিয়ামঘাট সীমান্তত আহি একদম ৰজাপুখুৰী গাঁওখন সম্পূৰ্ণ গাঁওখন নাগালেণ্ডৰ লোকে নিজৰ বুলি দাবী কৰিছে আৰু লগতে তাত খেতি কৰা কৃষকসকলে এবাৰ যিখিনি খেতি কৰিলে তাৰ 50% নগাক লাগে বুলি নগাই সহি কৰাবলৈ লৈ আনিছিল ভাবুকি তেওঁলোকে প্ৰদান কৰিছে এয়া হৈছে নগা দুৰ্বৃত্তৰ সন্ত্ৰাসৰ এটা দৃশ্য আৰু এইদৰে যেতিয়াৰ পৰাই উৰিয়ামঘাটৰ ৰেংমা বনাঞ্চলত প্ৰথম পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল অতি ৰহস্যজনকভাৱে আমি দেখিছিলোঁ যে 50 জনীয়া 200 জনীয়া এনেকুৱা নগা কিছুমান লোক সীমান্তৰ কাষৰ লোক তেওঁলোকে সেই অঞ্চলসমূহত তেওঁলোকে ঘূৰি ফুৰিছিল প্ৰশ্ন উত্থাপন হৈছিল যে নগা লোকসকল ইয়ালৈ কিয় আহিল এই চাঞ্চল্যৰ মাৰ নৌজাওঁতে হঠাৎ নগাই এর কথা কবলে ধৰিলে যে উৰিয়ামঘাটখন ৰেংমা বনাঞ্চল হওক এক মেৰাপানী একটং নেঘেৰি বিল হওক এই অঞ্চলসমূহ নগাৰ আছিল আৰু সেইবোৰ অসমেহে দখল কৰি ৰাখিছিল তেওঁলোকৰ পূৰ্বপুৰুষৰ মাটি আছিল সেইবোৰ এতিয়া তেওঁলোকে মুকলাই ল'ব আৰু যি তেওঁলোকে ভাবুকি প্ৰদান কৰিছিল সেয়া তেওঁলোকে আখৰে আখৰে প্ৰমাণ কৰিছে আখৰে আখৰে সেই কাম তেওঁলোকে পালন কৰিছে কিন্তু তাৰ পৰিৱৰ্তে আমাৰ অসমৰ প্ৰশাসনৰ ফালৰ পৰা তাত থকা উৰিয়ামঘাটৰ এই সমষ্টিটোৰ সৰুপথাৰ যিজন বিধায়ক আছে বিশ্বজিৎ ফুকন তেওঁৰ ফালৰ পৰা কোনো ধৰণৰ এটা মন্তব্য আমি শুনিবলৈ নাপালো তেওঁ কৈছিল যে তাত 27 তাৰিখে যাব মুখ্যমন্ত্ৰী আৰু গৈ ৰেংমা বনাঞ্চলত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কিন্তু মুখ্যমন্ত্ৰী তালৈ নগল তাৰ পৰিৱৰ্তে চন্দ্ৰমোহন পাটোৱাৰী গৈছিল কিন্তু চন্দ্ৰমোহন পাটোৱাৰীক কোনো পাত্তাই নিদিলে তাত থকা নাগালেণ্ডৰ উপমুখ্যমন্ত্ৰীয়ে এটা আলোচনা নকৰিলে এটা গছ পুলি ৰুবলৈ নিদিলে অসমৰ বন বিভাগে দিয়া ফেন্সিং উঘালি পেলাবলগীয়া হ'ল আৰু তাৰ পাছতে তাৰ পৰা গুছি আহিব লগা হ'ল অসমৰ বনমন্ত্ৰী এয়া হৈছে নাগালেণ্ড প্ৰশাসনৰ স্থিতি তেওঁলোকৰ ৰাইজৰ স্থিতি তেওঁলোকৰ দল সংগঠনৰ স্থিতি তেওঁলোকৰ সাধাৰণ ৰাইজৰ স্থিতি কাৰণ তেওঁলোকে যিকোনো প্ৰকাৰে যেনেকে হওক তেওঁলোকে উৰিয়ামঘাট ল'ব বিচাৰে তেওঁলোকে মেৰাপানী ল'ব বিচাৰে নেঘেৰি বিল ল'ব বিচাৰে আৰু এতিয়া একদম ৰজাপুখুৰী তেওঁলোকে নিজৰ বুলি দাবী কৰিছে আৰু একদম ৰজাপুখুৰীত আহি তেওঁলোকে কৰ কাটলো দাবী কৰিছে আদিবাসী লোকৰ ঘৰত আহি চোতালত বহি নগাই দম দি থৈ গৈছে কিন্তু মৌন হৈ আছে আমাৰ বিয়াগো মুৰিয়াঘাট জিলা প্ৰশাসন সৰুপথাৰ জিলা প্ৰশাসন তাত থকা আৰক্ষী CRPF কিজন আছে তাত তেওঁলোকক CRPFৰ বিৰুদ্ধে আগৰ পৰা অভিযোগ আছে যে নগাই যি কয় CRPFে হেতুৱে শুনে আৰু হেতু কথা এবাৰ আখৰে আখৰে প্ৰমাণ হ'ল কাৰণ আদিবাসী লোকসকলৰ ঘৰত যেতিয়া নগা আহিছিল
তেওঁলোকে যেতিয়া এগ্ৰিমেণ্ট কৰিবলৈ ভাবুকি প্ৰদান কৰিছে কাগজ লৈ আহিছে ফাইল লৈ আহিছে তাত এজন দৰ্শকৰ ৰূপত CRPF আছে এইসকল আদিবাসী লোক মাটিত বহি আছে নগাই অসমৰ মাটিত আহি চকীত বহি এগ্ৰিমেণ্ট কৰাই আছে আৰু এয়া হৈছে সীমান্তৰ দুৰ্দশা নগাৰ উৎপাত নগাৰ সন্ত্ৰাস আৰু তাৰ পাছতো আমাৰ মন্ত্ৰী বিষয়াসকলে কৈ আছে যে অতি শীঘ্ৰেই সীমা সমস্যা দূৰ হ'ব নাগালেণ্ড প্ৰশাসনৰ সৈতে আমি আলোচনা কৰিম যদি আলোচনা কৰাৰ সময় আহি পৰিছে কাৰণ সীমান্তবাসী ৰাইজে অত্যন্ত চিন্তাৰ মাজত তেওঁলোকে দিন পাৰ কৰিবলগীয়া হৈছে প্ৰতিটো মুহূৰ্ত সন্ত্ৰাসৰ মাজত পাৰ কৰিবলগীয়া হৈছে কাৰণ ইতিমধ্যে এই যি মেৰাপানী একটং নেঘেৰি বিল আছে য'ত জলসিঞ্চনৰ কাম এমাহ ধৰি নগাই বন্ধ কৰি থৈছে বন্ধ কৰি থোৱা কাম অসমৰ মাটিত মুকলাবৰ কাৰণে গোলাঘাট জিলা প্ৰশাসনে সাহ কৰিব পৰা নাই তাৰ পিছতো এতিয়া নেঘেৰি বিল ৰাইজৰ মাজত এটা আতংকৰ সৃষ্টি হৈছে যে কোনটো কেনেকুৱা ধৰণৰ প্ৰশাসনৰ ওপৰত বিশ্বাস কৰি তেওঁলোকে সীমান্তত থাকিব কাৰণ নগাই উৎপাত কৰাটো কৰিবই আৰু নগাই দাবী কৰিছেই আৰু নগাৰ যিসকল আৰক্ষী জোৱান আছে নাগালেণ্ড আৰক্ষী জোৱান তেওঁলোকেও কিন্তু অস্ত্ৰ শস্ত্ৰ লৈ আহিছে আৰু এই 1 নং নেঘেৰি বিলত 15 আগষ্টৰ দিনাখন 3জন অসমীয়া যুৱকক নগাই গুলিয়াইছিল ডাইৰেক্ট ঘপিয়াইছিল আৰু য'ত দুৰ্ঘটনাটো সংঘটিত হৈছিল তাৰ পৰা CRPF কেম্পটোৰ দূৰত্ব হৈছে মাত্ৰ 200 মিটাৰ আৰু তাৰ পাছতো 24 ঘণ্টাৰ পিছত যেতিয়া বিল আছিল খানা বিভিন্ন দল সংগঠনসমূহে অৰ্থনৈতিক অৱৰোধ কৰিলে তেতিয়াই CRPF উপায়ন্তৰ হৈ 3জন লোকক গতাই দিলে মেৰাপানী আৰক্ষীৰ হাতত সেয়া তদন্ত কি হ'ল সকলো এতিয়া ৰহস্যৰ আৱৰ্তত কিন্তু তাৰে 3জন আছিল নাগালেণ্ড আৰক্ষীৰ জোৱান এয়া হৈছে নগাৰ আগ্ৰাসন বাৰে বাৰে দেখুৱাই আছো প্ৰত্যেক দিনা আমি দেখুৱাই আছো কিন্তু ৰজাঘৰীয়াৰ চকুত হয়তো পৰা নাই চৰকাৰৰ চকুত হয়তো পৰা নাই কিন্তু সীমান্তবাসী ৰাইজে আতংকৰ মাজত দিন পাৰ কৰিবলগীয়া হৈছে ৰাইজৰ এটাই দাবী নাগালেণ্ডে যিধৰণে আগ্ৰাসন কৰিছে সেই অঞ্চলসমূহত অসম আৰক্ষীৰ বেটেলিয়নৰ ব্যৱস্থা কৰক অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰক যাতে সীমান্তবাসী ৰাইজৰ ওপৰত নগাই এইদৰে ভয় ভাবুকি এগ্ৰিমেণ্ট কৰিবলৈ আহিব নোৱাৰে তেওঁলোকক হত্যাৰ ভাবুকি প্ৰদান কৰিব নোৱাৰে তেওঁলোকক খেদি দিয়াৰ ভাবুকি প্ৰদান কৰিব নোৱাৰে চোতালত আহি যাতে নগাই সন্ত্ৰাস চলাব নোৱাৰে ধন্যবাদ